সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ বহাগ মাহৰ 25 তাৰিখ শুক্ৰবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ মে' মাহৰ 9 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ দ্বাদশী তিথি, দিনৰ 3:07 চলি থাকিব। আজি নক্ষত্ৰ হৈছে হস্তা নক্ষত্ৰ, ৰাত্ৰি 12:21 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 4:44:34 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:52:30। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কন্যা ৰাশি, শুদ্ৰবৰ্ণ মতান্তৰে বৈশ্যবৰ্ণ হ'ব, দেৱগণ মহিষৰ অস্থি বায়ু যোগ হ'ব, অষ্টোত্তৰী মতে বুধৰ দশা আৰু বিংশোত্তৰী মতে চন্দ্ৰৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 12:21 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে দেৱাৰীগণ বাঘৰ অস্থি আৰু বিংশোত্তৰী মতে মঙলৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 15 দিনীয়া বেশ্যা যোগ পাব, মতান্তৰে 3 মহীয়া প্ৰতিহীনা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 10:36 পৰা 12:17 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 1:24 পৰা 2:31। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব পশ্চিম দিশত, গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি সৰু কথাই হয়তো অকণমান খং বঢ়াব পাৰে, গতিকে যিমান পাৰে আপুনি নিজৰ খং নিয়ন্ত্ৰণ ৰাখিব। আজি অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলৰ সন্মুখত নতুন সুবিধা অহাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। সঞ্চয় কৰা ধন আজি সৎ কামত লাগিব, গতিকে পূৰ্বতে যদি আপুনি ধন সঞ্চয় কৰি থৈ দিছিল তেতিয়াহ'লে আজি আপোনাৰ সেই সঞ্চয় কৰা ধন কিছু কামত আহিব। শিশুৰ সৈতে দিনটোৰ বেছি সময় আজি অতিবাহিত হ'ব, কাৰণ শিশুৰ সৈতে বন্ধুত্ব সুলভ আজি সম্পৰ্ক গঢ়ি উঠিব। পুৰণা কথাবোৰ আপুনি মনলৈ পৰালৈ নানিব, কাৰণ পুৰণা কথাই মতভেদ অনাৰ সম্ভাৱনাও আজি দেখা পোৱা গৈছে। লগতে আজি চেষ্টাত সফলতাৰ বিশেষ যোগ পৰিলক্ষিত হৈছে, গতিকে আপুনি যিকোনো ক্ষেত্ৰত অকণমান চেষ্টা কৰিলে আজি আপুনি সকলো ক্ষেত্ৰত সফল হোৱাৰ পূৰ্ণ সম্ভাৱনা দেখা পোৱা গৈছে। লগতে আজি যাত্ৰাৰ যোগ আছে, সৰু সুৰা যাত্ৰা ভ্ৰমণ হয়তো হ'ব পাৰে। আজি কৰ্মক্ষেত্ৰত কোনোবা ব্যক্তি আপোনাৰ পৰীক্ষা ল'ব বিচাৰিব পাৰে, আপোনাৰ কৰ্মদক্ষতা কৰ্মকৌশলতাৰ আনে পৰীক্ষা ল'ব বিচাৰিব। লগতে আজি ইচ্ছা কৰা মতেই আপোনাৰ কাম বনবোৰ হৈ পৰিব। বিশেষকৈ যি আশা কৰি আছে, যি ইচ্ছা কৰিছে আপুনি সেইমতেই কাম বনবোৰ আগবাঢ়ি যাব। কিন্তু একাগ্ৰ হৈ কাম কৰিলে বিশেষ সফল প্ৰাপ্তিৰ যোগ আজি দেখা পোৱা গৈছে। কিন্তু সৰু কামে হয়তো অকণমান ভাগৰ যেন অনুভৱ কৰাব পাৰে, মাজে সময়ে অকণমান ভাগৰ যেন অনুভৱ হ'ব পাৰে। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপুনি
এইবাৰ বৃহস্পতি গ্ৰহৰ ৰাশি পৰিৱৰ্তনে আপোনাৰ জীৱনত কেনেধৰণৰ পৰিৱৰ্তন লৈ আনিব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব সেই প্লেলিষ্টত গৈ আপোনালোকে আপোনালোকৰ এই বছৰৰ বৃহস্পতি গ্ৰহৰ ৰাশি পৰিৱৰ্তনৰ ফলাফলবোৰ ভালদৰে চাই ল'ব পাৰিব বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি বিগত দিনৰ তুলনাত অকণমান শৰীৰত বলাবল আহিব কাৰণ ভাগৰবোৰো আপোনাৰ বিগত দিনৰ তুলনাত আজি কিছু নোহোৱা হৈ পৰিব আজি পুৰণা বন্ধুৰ সৈতে যোগাযোগ হোৱা পৰিলক্ষিত হ'ব আৰু ব্যৱসায় বাণিজ্যত লাভ আৰু উন্নতিৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে আনৰ উপদেশে আজি আপোনাক ভাল কামত আগবঢ়াই লৈ যাব গতিকে আনৰ উপদেশ মানি যদি আগবাঢ়ে তেতিয়াহ'লে নিশ্চয় আপোনাৰ দিনটোত লাভ হ'ব ধন প্ৰাপ্তিৰো যোগ তেনেকৈলে আহি পৰিব শিশুৱে অকণমান আপোনাক আজি হয়তো মাজে সময়ে আমনি কৰিব পাৰে অৰ্থাৎ আপুনি প্ৰয়োজনতকৈ বেছি সময় কোনোবা শিশুৰ সৈতে সময় পাৰ কৰিবলগীয়া হ'ব পাৰে আৰু হঠাৎ কিবা শুভ খবৰো দিনটোত লাভ কৰিব বিশেষকৈ এই ৰাশিৰ ব্যক্তিসকলে মনে বিচৰা ধৰণৰ ফলাফল আজি লাভ কৰাৰ বাবে আনন্দিত আৰু ফূৰ্তি কৰি দিনটো পাৰ কৰাও পৰিলক্ষিত হ'ব নিজৰ উদ্দেশ্যত উপনীত হ'বলৈ চেষ্টা অশেষ কৰা পৰিলক্ষিত হ'ব বিশেষকৈ কিবা এটা কৰিম বুলি এওঁলোকে যেতিয়া ভাবে সেই কাম সম্পূৰ্ণ নোহোৱালৈকে নিৰন্তৰ একেটা কামতে লাগি থকা পৰিলক্ষিত হ'ব কিন্তু জীৱনসংগীৰ কিবা কামো আপুনি আজি কৰি দিবলগীয়া হয়তো হ'ব পাৰে প্ৰেম সম্পৰ্কত শুভ বৈবাহিক সম্পৰ্কৰ ফালৰ পৰাও আজি দিনটো শুভ দেখা পোৱা গৈছে বাকী এই ৰাশিৰ ব্যক্তিসকলে শিক্ষাত কিন্তু আনৰ সহায় অকণমান ল'ব লাগিব লগতে আজি শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব আৰু যদি এইবাৰ বৃহস্পতি গ্ৰহৰ ৰাশি পৰিৱৰ্তনে আপোনাৰ জীৱনত আপোনাৰ এই বছৰটো কেনেধৰণৰ ফলাফল লৈ আনিব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব সেই প্লেলিষ্টত গৈ আপোনালোকে বৃহস্পতি গ্ৰহৰ 2025-26 বৰ্ষৰ ফলাফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব মিথুন ৰাশিৰ ব্যক্তিসকলক আজি কোনোবা ব্যক্তিয়ে ভাল উপদেশ দিয়া দেখা যাব আজি সফলতা প্ৰাপ্তিৰ আপুনি খুব ওচৰ চাপি গৈ আছে গতিকে আজিৰ দিনটোত অকণমান আগবাঢ়ক কম দিনৰ ভিতৰত আপুনি সফলতা নিশ্চয় লাভ কৰিব আজি আনৰ উপদেশ মানি চলাটো কিছু ভাল হ'ব আপোনাৰ চিন্তাধাৰাসমূহ আজি অন্য ব্যক্তিৰ তুলনাত অকণমান পৃথক হ'ব কাৰণ অন্য ব্যক্তিয়ে নভবা কিছুমান কথা আপুনি আজি দিনটোত ভবা পৰিলক্ষিত হ'ব আজি কৰ্মৰ ক্ষেত্ৰত আপুনি অকণমান সোনকালে হয়তো ঘৰলৈ উভতি আহিবলগীয়া হ'ব পাৰে আজি ঘূৰা ফুৰাৰ যোগো দেখা পোৱা গৈছে কৰ্মক্ষেত্ৰতো আপুনি হয়তো ঘূৰা ফুৰা কৰিবলগীয়া হ'ব পাৰে আজি নতুন কথা আপুনি শিকিব পাৰিব নতুন কথা জনাৰ আজি প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ গোপন শত্ৰুৰ সম্ভাৱনাও আজি দেখা পোৱা গৈছে গতিকে গোপন শত্ৰুৰ পৰা কিছু সতৰ্ক হৈ চলিলে আজি শিক্ষা দীক্ষাটো শুভ কাৰণ শিক্ষাত আজি পঢ়িবলৈ বিশেষ আগ্ৰহ আপোনাৰ বৃদ্ধি পাব বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব বগা লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব আৰু যদি আপোনাৰ এই বছৰ বৃহস্পতি গ্ৰহই ৰাশি পৰিৱৰ্তন কৰাৰ ফলাফল আপোনাৰ জীৱনত কেনেদৰে পৰিব কাৰণ শুভ পৰিৱৰ্তন আপোনাৰ জীৱনতো আহি পৰিব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব সেই প্লেলিষ্টত গৈ আপোনালোকে বৃহস্পতি গ্ৰহৰ ৰাশি পৰিৱৰ্তনৰ ফলাফলবোৰ ভালদৰে চাই ল'ব পাৰিব কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি শৰীৰত সৌন্দৰ্যতা বৃদ্ধি পাব গতিকে স্বাস্থ্য পাতিও সবল হৈ পৰিব আৰু সৌন্দৰ্যত আজি বৃদ্ধি পাব আজি নিজৰ বাবে আপুনি সময় উলিয়াব পাৰিব বিগত দিনত যদিও আপুনি আজৰি সময় পোৱা নাছিল কিন্তু আজিৰ দিনটোত আপুনি আজৰি সময় লাভ কৰিব বন্ধুৰ সৈতে আজি লগ হৈ কিবা আৰ্থিক সমস্যা সমাধান কৰিব বিচৰাও
পৰিলক্ষিত হ'ব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ আজি কঠিন কিবা কামো সহজ হৈ পৰা দেখা যাব। আজি কিন্তু আপুনি মনৰ কথা আনৰ সৈতে শ্বেয়াৰ কৰিব বিচৰাও পৰিলক্ষিত হ'ব। মনত আপুনি কথাবোৰ ৰাখিব নোৱাৰিব, ক'বলৈ হয়তো আপোনাৰ আজি মন যাব পাৰে। পাৰিবাৰিক ক্ষেত্ৰতো আপোনাৰ সহায় সহযোগিতাৰ যোগ আজি দেখা পোৱা গৈছে। লগতে নতুন প্ৰেমৰ প্ৰস্তাৱ যদি দিম বুলি ভাবি আছে, আজিৰ দিনটো আপোনাৰ বাবে অতি উত্তম দিন। কৰ্মক্ষেত্ৰত আপুনি ভবামতেই কাম বনবোৰ হৈ পৰিব, গতিকে এক সুন্দৰ পৰিৱেশ আপোনাৰ কৰ্মক্ষেত্ৰতো আজি থাকিব। আজি কিবা বয় বস্তু আপুনি ক্ৰয় কৰিব লাগিব, যাৰ বাবে খৰচ অকণমান হ'ব, তথাপি আপোনাৰ খৰচে সম্পত্তি বৃদ্ধি কৰাও পৰিলক্ষিত হ'ব। গতিকে ভাল ক্ষেত্ৰত খৰচ হোৱা আজি পৰিলক্ষিত হৈছে। ইয়াৰ বাহিৰে বিদ্যাত কিন্তু মনোৰঞ্জনৰ যোগহে আজি বেছি দেখা পোৱা গৈছে। পঢ়া শুনাতকৈ বেছি সেই ব্যক্তিসকলে মোবাইলত অকণমান ব্যস্ত থকা দেখা যাব, নতুবা ক'ৰবাত ঘূৰিব ফুৰিব ইচ্ছা কৰা পৰিলক্ষিত হ'ব। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এই বছৰ বৃহস্পতি গ্ৰহৰ ৰাশি পৰিৱৰ্তনে আপোনাৰ জীৱনত কি কি ভাল ভাল পৰিৱৰ্তন লৈ আনিব, সেই বিষয়ে যদি জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে 2025-26 বৰ্ষৰ বৃহস্পতি গ্ৰহৰ ৰাশি পৰিৱৰ্তনৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্যত সবলতা আহিব আৰু আৰ্থিক স্থিতিও অইন দিনৰ তুলনাত কিছু সবল হোৱা দেখা যাব। আজি বিশেষকৈ ধন সঞ্চয় আপুনি কৰিব পাৰিব। আজি সঞ্চয় কৰা ধনে অনাগত দিনত কামতো আহিব। লগতে বন্ধুৰ পৰা আপুনি সহায় সহযোগিতা বিশেষভাৱে লাভ কৰিব। যিকোনো ক্ষেত্ৰত যিকোনো সমস্যাতো আপুনি বন্ধুৰ পৰা সহায় লাভ কৰিব। নতুনকৈ প্ৰেমৰ প্ৰস্তাৱ হয়তো আহিব পাৰে, গতিকে নতুন প্ৰেম সম্পৰ্কৰ বাবে দিনটো অতি শুভ দিন। আজি সংগীত শুনিবলৈ আপোনাৰ মন যাব। ব্যৱসায় বাণিজ্যত নতুন ব্যক্তিৰ সৈতে ব্যৱসায় যদি আপুনি আৰম্ভ কৰে, তেতিয়াহ'লে দিনটোত লাভালাভ নিশ্চয় হ'ব পাৰিব। নতুন নতুন ব্যক্তিৰ সৈতে আপুনি ব্যৱসায়ত যোগাযোগ কৰিলে নিশ্চয় লাভৰ যোগ আজি পৰিলক্ষিত হৈছে। আজি বিবাহিতসকলৰ প্ৰিয়জনৰ সৈতে অকণমান কিবা কথাত মতভেদ আহিব পাৰে, গতিকে কিছু গুৰুত্ব ৰখাৰ চেষ্টা কৰিব। বাকী কিন্তু ভাতৃৰ পৰা সহায়ৰ যোগ আজি দেখা পোৱা গৈছে। মনত নতুন চিন্তাৰ উদয় হ'ব, গতিকে আনে নভবা কিছুমান নতুন নতুন চিন্তা আপোনাৰ মনত আজি অহা পৰিলক্ষিত হ'ব। শিক্ষাত দিনটোৰ অকণমান পঢ়া শুনাত কমকৈ মন বহিব। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহই ৰাশি পৰিৱৰ্তন কৰাৰ ফলত আপোনাৰ জীৱনত কি কি পৰিৱৰ্তন আহিব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে আপোনালোকৰ ৰাশিৰ ফলাফলবোৰ ভালদৰে চাই ল'ব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ আজি হঠাৎ ধন আগমনৰ যোগ দেখা পোৱা গৈছে। বিশেষকৈ নতুন পথেৰে হঠাৎ হয়তো ধন আহিব পাৰে। আজি অৱশ্যে কোনোবা ব্যক্তিয়ে কিবা ভুল কৰিব, সেই ভুলৰ হয়তো আপুনি সহভাগী হ'বলগীয়া হ'ব পাৰে, গতিকে অকণমান সতৰ্ক থকাৰো চেষ্টা কৰিব। কিন্তু পাৰিবাৰিক ক্ষেত্ৰত আপুনি কোৱা কথাবোৰ সকলোৱে মানি চলিব। আজি কোনোবা ব্যক্তিয়ে সমালোচনাও কৰিব পাৰে, গতিকে অকণমান গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰাও আজি দিনটো শুভ দেখা পোৱা গৈছে। আজি মনোৰঞ্জনৰ বাবে দিনটো অতি শুভ দিন, কাৰণ সংগীত শুনিবলৈ ইচ্ছা যাব, চিনেমা চাবলৈ ইচ্ছা যাব। বিশেষকৈ মনোৰঞ্জনৰ ক্ষেত্ৰত আজি সময় পাৰ কৰা এওঁলোকক পৰিলক্ষিত হ'ব। ব্যৱসায়িক লেনদেন কৰাৰ সময়তো অকণমান সতৰ্ক হৈ লেনদেন কৰাৰ চেষ্টা কৰিব। বাকী কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজৰি সময়ত মন পচন্দৰ কাম বনবোৰ কৰিবলৈ সুযোগ সুবিধা লাভ কৰিব আৰু ভৱিষ্যতৰ প্লেনবোৰ এওঁলোকে আজিৰ দিনটোতে কৰা দেখা যাব। ভৱিষ্যতে কি কৰিব কি নকৰিব, ক'ত যাব,
এনেধৰণৰ পৰিকল্পনাবোৰ এওঁলোকে দিনটোত কৰা পৰিলক্ষিত হ'ব। আৰু মনৰ ভাৱ আনৰ সৈতে শ্বেয়াৰ কৰাও এওঁলোকক পৰিলক্ষিত হ'ব, কাৰণ এওঁলোকে মনৰ কথাবোৰ মনত ৰাখিব নোৱাৰে, কাৰণ আনক নোকোৱালৈকে হয়তো মনত অকণমান চঞ্চলতা চলি থাকিব পাৰে। বাকী সকলো দিশত শুভ। বিদ্যাটো এৰে সেই ব্যক্তিসকলে শিক্ষাগুৰুৰ বিশেষ গুৰুত্ব আজি অইন দিনৰ তুলনাত লাভ কৰিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহই ৰাশি পৰিৱৰ্তন কৰাৰ ফলাফল আপোনাৰ ৰাশিৰ ওপৰত কেনেধৰণৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে 2025-26 বৰ্ষৰ বৃহস্পতি গ্ৰহৰ শুভ পৰিৱৰ্তনৰ বিষয়ে ভালদৰে জানিব পাৰিব। তুলা ৰাশি। তুলা ৰাশি ব্যক্তিসকলে আজিৰ দিনটোত নিজৰ ওপৰত যিমান বিশ্বাস ৰাখিব সিমানেই আপোনাৰ আত্মবিশ্বাস বাঢ়িব আৰু সকলো দিশত আপুনি আগবাঢ়ি যাব পাৰিব। আজি অৱশ্যে ব্যৱসায় বাণিজ্যৰ ফালৰ পৰা অত্যন্ত শুভ দিন, কাৰণ যি ব্যৱসায় নকৰক কিয় আপুনি সেই ব্যৱসায়ত আজি ভাল লাভালাভ ল'ব পাৰিব। বেমাৰ আজাৰৰ পৰা পৰিত্ৰাণ প্ৰাপ্তিৰ আজি যোগ দেখা পোৱা গৈছে। অতিৰিক্ত ধন যদি আপোনাৰ হাতত আছে তেতিয়াহ'লে আজি আপুনি কিছু সঞ্চয়ো কৰিব পাৰিব আৰু ধন টকা পইচাৰ নতুন পথেৰে আগমনৰ সম্ভাৱনাও আজি দেখা পোৱা গৈছে। কিন্তু কৰিব নলগীয়া ঠাইত আপুনি মাজে সময়ে খৰচ কৰিবলগীয়া হয়তো হ'ব পাৰে, গতিকে খৰচৰ ক্ষেত্ৰত অকণমান গুৰুত্ব ৰাখিব। আজি ধৈৰ্যৰে আপুনি যদি কাম কৰে তেতিয়াহ'লে নিজৰ উদ্দেশ্যত উপনীত হ'ব পাৰিব, গতিকে ধৈৰ্যৰ বলত আপুনি নিজৰ উদ্দেশ্যলৈ উপনীত হ'ব পাৰিব। আজি যোগাযোগ ব্যৱস্থা সকলোৰে সৈতে সুন্দৰ হ'ব, কাৰণ বহুদিন যোগাযোগ নোহোৱা ব্যক্তিৰ সৈতেও আজি আপোনাৰ যোগাযোগ হোৱা দেখা যাব। মনত সকাৰাত্মক চিন্তা আহিব, গতিকে পজিটিভ চিন্তাই আপোনাক আজি দিনটোত আগবাঢ়ি যোৱাত সহায় কৰিব। বিদ্যাত অকণমান কমকৈ মন বহিব, বাকী কিন্তু এই ৰাশি ব্যক্তিসকলৰ সকলো দিশত শুভ। আজি মাজে সময়ে হয়তো অচিনাকি ব্যক্তিৰ সৈতেও আপোনাৰ চিনাকি হোৱাৰ যোগ আহি পৰিব পাৰে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এই বছৰ 2025-26 বৰ্ষত আপোনাৰ বৃহস্পতি গ্ৰহৰ ৰাশি পৰিৱৰ্তনে ৰাশিৰ ওপৰত কেনেধৰণৰ শুভ ফলাফল দিব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ প্ৰভাৱ আপোনাৰ ওপৰত কেনেধৰণৰ হ'ব সেই বিষয়ে জানিব পাৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলক আজি অকণমান আৱেগিক হৈ পৰা দেখা যাব, কিন্তু আৱেগৰ মাজত যাতে কোনো সিদ্ধান্ত নলয় সেই ক্ষেত্ৰত গুৰুত্ব ৰাখিব। আৱেগৰ মাজত লোৱা সিদ্ধান্তই অকণমান ক্ষতি কৰিব পাৰে। আজি ধনৰ কিছু প্ৰয়োজনীয়তা আহি পৰিব, গতিকে আনৰ পৰাও হয়তো ধন ল'বলগীয়া হ'ব পাৰে, কিন্তু সন্ধিয়াৰ সময়খিনি আপোনাৰ বাবে অতি সুন্দৰভাৱে পাৰ হ'ব। সন্ধিয়াৰ সময়খিনি আনন্দ ফূৰ্তিৰ মাজেৰে অতিবাহিত হ'ব, হয়তো কোনো আলহীৰ আগমনো হ'ব পাৰে। আজি কোনোবা খুব প্ৰিয় ব্যক্তিও হয়তো আপোনাৰ সৈতে কাজিয়া পেচাল কৰিব বিচাৰিব পাৰে, গতিকে আপুনি যিমান পাৰে নিজক নিয়ন্ত্ৰণ ৰখাৰ চেষ্টা কৰিব। কিন্তু বৰ বিশেষ আনে খং কৰিলেও আপোনাৰ আজি বৰ বিশেষ খং নাথাকে, গতিকে শান্ত ব্যক্তিত্বই আপোনাক খং ৰাগৰ পৰা কিছু দূৰত ৰখাও দেখা যাব। আৰু আজৰি সময়খিনিৰ সদব্যৱহাৰ হ'ব, কাৰণ ভৱিষ্যতে যদি কিবা কৰিম বুলি ভাবি থৈ দিছে সেই কাম বনবোৰ এওঁলোকে আজৰি সময়ত আজি কৰা দেখা যাব। কিন্তু আনৰ সমৰ্থন পাম বুলি নাভাবিব, আপুনি নিজেই কাম বনবোৰ আজি সকলো ক্ষেত্ৰত কৰিব লাগিব, কাৰণ নিজৰ ওপৰত বিশ্বাস কৰি যেতিয়া আপুনি আগবাঢ়িব তেতিয়াহে আগবাঢ়িব পাৰিব। আনৰ ওপৰত ভৰসা কৰিলে হয়তো কাম বনবোৰ আজিৰ দিনটোত নহ'ব পাৰে, গতিকে নিজৰ ওপৰত ভৰসা কৰি আপুনি আগবাঢ়িলে নিশ্চয় শুভ হ'ব। জীৱনসংগী অৱশ্যে আপোনাক আজি কিবা শুভ খবৰ হয়তো দিনটোত দিব পাৰে। লগতে ৰাজহুৱা ব্যস্ততা বাঢ়িব, ৰাজহুৱা কামো আপুনি দিনটোত
হয়তো কৰিবলগীয়া হ'ব পাৰে। শিক্ষাত আজি সন্ধিয়াৰ সময়খিনিত বৰ বিশেষ মন নবহিব, সন্ধিয়া হয়তো পঢ়িবলৈ বৰ বিশেষ ইচ্ছা নাযাব পাৰে। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহই ৰাশি পৰিৱৰ্তন কৰাৰ ফলত আপোনাৰ জীৱনত কি কি ভাল ভাল পৰিৱৰ্তন লৈ আনিব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিৰ এইবাৰ 2025-26 বৰ্ষৰ ৰাশিফলৰ বিষয়ে চাই ল'ব পাৰিব। ধনুৰাশিৰ ব্যক্তিসকলে আজি যদি উচ্চ ৰক্তচাপ আছে তেতিয়াহ'লে অকণমান স্বাস্থ্যৰ যত্ন ৰাখিব। আজি আপোনাৰ খং ৰাগো অকণমান বাঢ়িব পাৰে, কিন্তু শাৰীৰিক উৰ্জা মনোবল আজি আপোনাৰ যথেষ্ট বাঢ়িব। যিকোনো কাম কৰিবলৈ সোনকালে আগবাঢ়ি যোৱা লোকক দেখা যাব। আজি কিন্তু আপোনাৰ বিভিন্ন পথৰ পৰা লাভৰ যোগো দেখা পোৱা গৈছে, গতিকে একাধিক পথেৰে দিনটোত লাভ হোৱা পৰিলক্ষিত হ'ব। আৰু সন্ধিয়াৰ সময়খিনি আপোনাৰ আনন্দ ফূৰ্তিৰ মাজেৰে পাৰ হ'ব আৰু যিমান আপুনি আশা কৰি আছে তাতকৈ বেছি ভাল ফলাফল আজি দিনটোত লাভ কৰিব। প্ৰেমত পবিত্ৰতা বাঢ়িব, প্ৰেমত সম্পৰ্কত মধুৰতাৰ যোগ আজি দেখা পোৱা গৈছে। সঁচা প্ৰেম আজি দিনটোত লাভ কৰিব। ধৰ্ম কৰ্মৰ প্ৰতি আস্থা বিশ্বাসো আজি বৃদ্ধি পাব। লগতে যিকোনো নতুন পৰিকল্পনা, নতুন কাম বনে আপোনাৰ মন আকৰ্ষিত কৰিব, গতিকে পুৰণা কামতকৈ এই ৰাশিৰ ব্যক্তিসকলে নতুন কাম কৰিবলৈ ইচ্ছা কৰা দেখা যাব। কল্পনা শক্তি অকণমান বাঢ়িব, অকণমান কথাবোৰ ভাবি কল্পনা কৰি থকা দেখা যাব। জীৱনসংগীৰ সৈতে বিবাহিতসকলৰো আজি সম্পৰ্কত মধুৰতা আহিব আৰু বিশেষকৈ সমাজ সেৱা কৰিবলৈ আজি আপোনাৰ মন যাব। সামাজিক কামত অংশগ্ৰহণ, সামাজিক কামত আজি আগভাগ লোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। শিক্ষাত আজি একেটা বিষয় আপুনি 2-3বাৰ অধ্যয়ন কৰিবলগীয়া হ'ব পাৰে, কাৰণ আজি পঢ়া শুনাত গুৰুত্ব দি আপুনি পঢ়া শুনা কৰিবলগীয়া হোৱা পৰিলক্ষিত হ'ব। বাকী কিন্তু এই ৰাশিৰ ব্যক্তিসকলে পুৰণা দিনৰ কথাবোৰ আজি কিছু ভাবি চিন্তা কৰি থকাও দেখা যাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 9 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহই ৰাশি পৰিৱৰ্তন কৰাৰ ফলত আপোনাৰ জীৱনত কি কি শুভ পৰিৱৰ্তন আহিব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ আপোনালোকে আপোনালোকৰ ৰাশি অনুসৰি বৃহস্পতি গ্ৰহৰ ফলাফলবোৰৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলৰ স্বাস্থ্য পাতিত সবলতা আহিব। বিগত দিনৰ পৰা আজি কিছু স্বাস্থ্যত উন্নতিৰ যোগ দেখা পোৱা গৈছে। আৰ্থিকভাৱে যদি ধনৰ অভাৱ চলি আছিল, আজি কম বেছি পৰিমাণে হ'লেও সেই অভাৱবোৰ নোহোৱা হ'ব। গতিকে ধন টকা পইচাৰ সমস্যাবোৰ অকণমান সমাধান হ'ব। পাৰিবাৰিক ক্ষেত্ৰত অকণমান চিন্তা বাঢ়িব পাৰে, বিশেষকৈ পৰিয়ালৰ কিবা কথাই হয়তো মাজে সময়ে একাগ্ৰতাও ভংগ কৰিব পাৰে। পৰিয়ালৰ আপুনি চিন্তা কৰি থকাৰ বাবে আপুনি নিজৰ কামত হয়তো গুৰুত্ব দিব নোৱাৰিব পাৰে, কিন্তু বহু কথা আপুনি শিকিব পাৰিব, নতুন নতুন কথা শিকিব আৰু আজি জানিব পাৰিব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে প্ৰেমত আজি কিছু বেছি গুৰুত্ব দিয়া পৰিলক্ষিত হ'ব। গতিকে প্ৰেম সম্পৰ্কত কিছু এক্টিভ হৈ থকা দেখা যাব। নিজৰ প্ৰতিভাবোৰ দেখুওৱাৰ আজি আপুনি নতুন নতুন সুযোগ সুবিধা লাভ কৰিব। গতিকে নিজৰ প্ৰতিভা আনক দেখুৱাবলৈ আপুনি সক্ষম হ'ব পাৰিব। দিনটো অৱশ্যে আপোনাৰ বাবে লাভদায়ক দেখা পোৱা গৈছে। দিনটোৰ সন্ধিয়াৰ সময়খিনি, দিনটোৰ শেষৰ ভাগৰ সময়খিনি আপোনাৰ বাবে কিছু লাভদায়ক হ'ব। বিবাহিতসকলৰ বাবে আজি সম্পৰ্কত অতি শুভ যোগ পৰিলক্ষিত হৈছে। লগতে ৰাজহুৱা কামতো আপুনি আজি দিনটোত কিছু ব্যস্ত থাকিব লাগিব। সমাজ সেৱা, ৰাজহুৱা কাম এনেধৰণৰ কামত কিছু ব্যস্ত থাকিবলগীয়া হ'ব পাৰে। শিক্ষাত
অকণমান কমকৈ মন বহিব, কাৰণ পঢ়িব বহিলেই হয়তো বেলেগ কিবা কামে আপোনাৰ পঢ়াৰ পৰা কিছু অন্য দিশে লৈ যোৱা পৰিলক্ষিত হ'ব। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহই ৰাশি পৰিৱৰ্তন কৰাৰ ফলত আপোনাৰ জীৱনত কেনেধৰণৰ শুভ পৰিৱৰ্তনে দেখা দিব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ আপোনালোকে বৃহস্পতি গ্ৰহৰ ৰাশি পৰিৱৰ্তনৰ ফলাফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। কুম্ভ ৰাশি ব্যক্তিসকলৰ মনৰ পৰা আজি ভয় শংকা ভাৱবোৰ নোহোৱা হ'ব। গতিকে মনোবল আত্মবিশ্বাস আজি বৃদ্ধিৰ প্ৰবল যোগ দেখা পোৱা গৈছে। আজি আপুনি নিজৰ ক্ষমতাবোৰ আনক দেখুৱাবলৈ সুযোগ সুবিধা লাভ কৰিব। কিন্তু যিকোনো কাম সোনকালে কৰিবলৈ আজি আপোনাৰ ইচ্ছা যাব। অকণমান পলম হ'লেই হয়তো সেই কামত আপোনাৰ ধৈৰ্য কম থাকিব। গতিকে সোনকালে কাম বনবোৰ কৰিবলৈ আজি ইচ্ছা যাব। আৰু বিভিন্ন কথাই আপোনাৰ মনত আনন্দ দিয়াও দেখা যাব। আৰু চেষ্টাত সফলতাৰ বিশেষ যোগ আছে। গতিকে আপুনি চেষ্টা কৰি থাকক, সকলো কামত আপুনি আগবাঢ়ি যাব পাৰিব। প্ৰিয়জনে হয়তো কিবা কথাৰে আপোনাক সুখী কৰিবলৈ চেষ্টা কৰাও দেখা যাব। নতুন নতুন পৰিকল্পনাৰ প্ৰতি আপোনাৰ মন সোনকালে আকৰ্ষিত হ'ব। গতিকে পুৰণা কাম কৰিবলৈ আজি সিমান ইচ্ছা নাযায়, নতুন কামত আগবঢ়া দেখা যাব। সমাজৰ কাম বনেও আপোনাৰ মন আকৰ্ষিত কৰা দেখা যাব। গতিকে ঘৰৰ কামতকৈ এওঁলোকে সমাজৰ কাম বন কৰিব বিচৰাও দেখা যাব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে নতুন প্ৰেমত সঁহাৰি লাভ কৰিব। প্ৰেম সম্পৰ্কৰ ফালৰ পৰাও শুভ, বৈবাহিক সম্পৰ্কৰ ফালৰ পৰাও দিনটো আজি অতি সুন্দৰভাৱে পাৰ হ'ব। লগতে আজি আপোনাৰ অনুপস্থিতিত হয়তো কোনোবা ব্যক্তিয়ে আপোনাৰ প্ৰশংসা কৰিব পাৰে। আজি লিখা পঢ়াত গুৰুত্ব অকণমান কমিব, কাৰণ পঢ়িবলৈ বৰ বিশেষ ইচ্ছা দিনটোত নাথাকিব। কিন্তু চাফ চিকুণ পৰিষ্কাৰ পৰিচ্ছন্নতা হৈ থকাও দেখা যাব। ঘৰত যদি ইলেক্ট্ৰনিক বস্তু আছে, সেই ইলেক্ট্ৰনিক বস্তুৰ ক্ষেত্ৰত আপোনাৰ দিনটোত খৰচ হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত আপোনাৰ ওপৰত বৃহস্পতি গ্ৰহৰ ৰাশি পৰিৱৰ্তনে কেনেধৰণৰ ফলাফল লৈ আনিব, কি ভাল ভাল পৰিৱৰ্তন আপুনি এই বছৰত দেখা পাব, সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ আপোনালোকে ৰাশি অনুসৰি 2025-26 বৰ্ষৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। মীন ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ ইচ্ছাবোৰ পূৰণ কৰিব চেষ্টা কৰা দেখা যাব। যিটো কৰি ভাল পায় সেইটোহে কৰা দেখা যাব। কৰি ভাল নোপোৱা কাম বনবোৰ আজি কৰিবলৈ ইচ্ছা নাযায় এওঁলোকৰ। লগতে মনত হয়তো অকণমান এলাহ ভাৱ বাঢ়িব পাৰে। কাম কৰিবলৈ অকণমান কমকৈ মন যোৱা দেখা যাব। আজি কিন্তু ধন আপুনি ভবামতেই লাভ কৰিব। য'ৰ পৰা আপুনি ধন পাম বুলি ভাবি থৈ দিছিল, তেনে পথৰ পৰাই ধন আপুনি বিচাৰিলে নিশ্চয় লাভ কৰিব। দিনটোৰ বেছি সময় আপোনাৰ ঘৰত পৰিয়ালৰ মাজতে পাৰ হোৱা পৰিলক্ষিত হ'ব। আজি সম্পৰ্কীয় ব্যক্তিৰ সৈতে সৰু কথাত মতভেদ আহিব পাৰে। গতিকে অকণমান গুৰুত্ব ৰাখিব। কৰ্মক্ষেত্ৰত কিন্তু আপোনাৰ প্ৰতিদ্বন্দ্বীয়ে আপোনাৰ বিপক্ষে কিবা ষড়যন্ত্ৰ কৰিব পাৰে। গতিকে অকণমান সতৰ্ক হৈ চলাটোৰ ভাল হ'ব। আজৰি সময়ত এই ৰাশি ব্যক্তিসকলে পুৰণা কাম বন কৰিবলগীয়াও হ'ব পাৰে। আজি কিন্তু খেলা ধূলাও আপুনি কৰিব লাগিব। দিনটোৰ কম বেছি পৰিমাণে হ'লেও খেলা ধূলাত আপুনি অংশগ্ৰহণ কৰিব লাগিব। জীৱনসংগীৰ বাবে কিছু খৰচ হোৱা আজি দিনটোত দেখা পোৱা গৈছে। বাকী পঢ়া শুনাত এই ৰাশি ব্যক্তিসকলে মনৰ ইচ্ছামতেহে পঢ়া শুনা কৰা দেখা যাব। যিটো বিষয় ভাল পায় সেইটো বিষয়হে অধ্যয়ন কৰিবলৈ মন যাব। ভাল নোপোৱা বিষয় অধ্যয়ন কৰিবলৈ এওঁলোকৰ সিমান আজি মন নাযায়। আৰু
মাতৃৰ মৰম চেনেহ দিনটোত লাভ কৰিব, কাৰণ সকলো ক্ষেত্ৰত মাতৃয়ে আপোনাক আজি ছাপোৰ্ট কৰিব। মাতৃপক্ষৰ কোনোবা সম্পৰ্কীয় ব্যক্তিয়েও হয়তো আজি দিনটোত কোনোবা ক্ষেত্ৰত উপকাৰ কৰিব পাৰে। তীৰ্থ ভ্ৰমণৰ যোগ দেখা পোৱা গৈছে। সৰু সুৰা হয়তো অনাগত দিনত, আজি নহ'লেও অনাগত কম দিনৰ ভিতৰত আপোনাৰ তীৰ্থ ভ্ৰমণ, তীৰ্থযাত্ৰাৰ যোগ আহি পৰিব পাৰে। বাকী সকলো দিশৰ ফালৰ পৰা দিনটো অতি সুন্দৰভাৱে পাৰ হ'ব। আজি শুভ সংখ্যা দিনটোৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনালোকে 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহই ৰাশি পৰিৱৰ্তন কৰাৰ ফলাফল আপোনাৰ ৰাশিৰ ওপৰত কেনেধৰণৰ পৰিব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্টত গৈ নিজৰ নিজৰ ৰাশিৰ বৃহস্পতি গ্ৰহৰ ৰাশি পৰিৱৰ্তনৰ ফলাফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।